Hi friend, welcome back to my channel Study Point with Adi. This video will be very interesting, so do not skip. আজি আমি আলোচনা কৰিম টাক কুৱেশ্যনৰ ওপৰত। যদি কাৰোবাৰ টাক কুৱেশ্যনৰ ওপৰত প্ৰব্লেমছ আছে সিহঁতৰ কাৰণে এই ভিডিঅ'টো বিশেষ ইম্পৰ্টেণ্ট হ'ব। গতিকে আহক আমি পলম নকৰি আলোচনাৰ মূল বিষয়বস্তুলৈ আগবাঢ়ো। এতিয়া টাক কুৱেশ্যন কৰিবলৈ যোৱাৰ আগতে আমি টাক কুৱেশ্যননো মানে কি ইয়াৰ বিষয়ে জানিব লাগিব। টাক কুৱেশ্যন বুলি ক'লে যেতিয়া এছাৰ্টিভ সেন্টেন্সৰ লগত প্ৰশ্ন জুৰি দিয়া হয় মানে লগোৱা হয় তেতিয়া আমি টাক কুৱেশ্যন বুলি কওঁ ইয়াকে। অৰ্থাৎ এছাৰ্টিভ সেন্টেন্স বুলি ক'লে আমি অসমীয়াত বৰ্ণনামূলক বাক্য বুলি কওঁ। যেনেকুৱা আই এম ৰাইটিং এ লেটাৰ, মই চিঠি লিখি আছোঁ। যেনেকৈ হি ইজ প্লেয়িং ফুটবল, তেওঁ ফুটবল খেলি আছে। এইটো হ'ল বৰ্ণনামূলক বাক্য। আৰু এই বৰ্ণনামূলক বাক্যৰ লগত যেতিয়া আমি কি কৰোঁ কুৱেশ্যন দিওঁ তেতিয়া কি হয় টাক কুৱেশ্যন হৈ যায়। ঠিক আছে। আৰু টাক কুৱেশ্যন কৰিবলৈ হ'লে আমি টেন্সৰ নলেজ থকা বিশেষ দৰকাৰ। যাৰ টেন্সৰ নলেজ আছে সিহঁতৰ কাৰণে টাক কুৱেশ্যন একেবাৰে ইজি। আৰু এটা কথা, আমি দুটা চিষ্টেমত টাক কুৱেশ্যন কৰিব পাৰি। এটা হ'ল এফাৰ্মেটিভ ষ্টেটমেণ্টত থাকিলে আমি নেগেটিভ টাক কৰোঁ আৰু নেগেটিভ ষ্টেটমেণ্টত থাকিলে আমি এফাৰ্মেটিভ টাক কৰোঁ। যেনেকুৱা এক্সাম্পল, he is playing এই স্টেটমেন্টটো এফাৰ্মেটিভ আছে, গম পাইছেনে? হি ইজ প্লেয়িং, তেওঁ খেলি আছে। আমি হি ইজ প্লেয়িং লিখিব লাগিব, প্লেয়িং পিছত কমা দিব লাগিব। আমি জানো যে টাক কুৱেশ্যন কৰিবলৈ হ'লে আমি হেল্পিং ভাৰ্বৰ লগত নট ইউজ কৰিব লাগিব। চাওক ইয়াতে হেল্পিং ভাৰ্ব কি আছে? ইজ আছে, ইজ আছে। সেই ইজ বহুৱাই ইজৰ পিছত আমি শ্বৰ্ট ফৰ্মত নট ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত ছাবজেক্ট লগোৱাই কুৱেশ্যন মাৰ্ক দি টাক কুৱেশ্যন কৰিব লাগে। ছাবজেক্ট বহাব লাগে হি, ইয়াৰ পিছত কুৱেশ্যন মাৰ্ক দি দিব লাগে। ঠিক আছে। চাওক এফাৰ্মেটিভ ষ্টেটমেণ্টত আছে হৈছে কি নেগেটিভ টাক। দুটা চিষ্টেমত আমি টাক কুৱেশ্যন কৰিব পাৰি। এটা এফাৰ্মেটিভ ষ্টেটমেণ্টত থাকিলে আমি নেগেটিভ টাক কৰোঁ, আৰু এটা আছে নেগেটিভ ষ্টেটমেণ্টত থাকিলে আমি এফাৰ্মেটিভ টাক কৰোঁ। এতিয়া নেগেটিভ ষ্টেটমেণ্টটো চোৱা, যেনেকুৱা হি ইজ নট প্লেয়িং, কমা। এতিয়া এই ষ্টেটমেণ্টটো কি আছে চাওক, হি ইজ নট প্লেয়িং, তেওঁ ফুটবল খেলি থকা নাই বা তেওঁ খেলি থকা নাই। ঠিক আছে। আমি ইয়াতে ফুটবলো লগাই দিব পাৰোঁ, হি ইজ নট প্লেয়িং ফুটবল বা হি ইজ নট প্লেয়িং, তেওঁ খেলি থকা নাই। খেলি থকা নাই অৰ্থাৎ এইটো নেগেটিভ ষ্টেটমেণ্ট বুজাইছে, নট ব্যৱহাৰ হৈছে। আমি কি কৰিব লাগে? এফাৰ্মেটিভ টাক কৰিব লাগে। এফাৰ্মেটিভ টাক কৰিলে কেনেকৈ হ'ব? এইটো লিখিব লাগিব, হি ইজ নট প্লেয়িং, কমা। ইয়াৰ পিছত চাওক এফাৰ্মেটিভ কৰিবলৈ হ'লে আমি নটটো উঠাই দিব লাগিব। এফাৰ্মেটিভ কৰিবলৈ হ'লে আমি নটটো উঠাই দিব লাগিব। কি আছে এটা ইজ, ইজ লিখিব লাগিব, ইজ। ইয়াৰ পিছত ছাবজেক্টটো লগাব লাগে, ইজ হি। হৈ গ'ল, গম পাইছেনে? এফাৰ্মেটিভ ষ্টেটমেণ্টত থাকিলে আমি নেগেটিভ টাক কৰিম আৰু নেগেটিভ ষ্টেটমেণ্টত থাকিলে আমি এফাৰ্মেটিভ টাক কৰিম। হেল্পিং ভাৰ্বৰ খেলা আছে। যদি 24টা হেল্পিং ভাৰ্ব তোমালোকৰ মনত নাই তেতিয়াহ'লে টাক কুৱেশ্যন কৰিব নোৱাৰা, কাৰণ 24টা হেল্পিং ভাৰ্ব মনত থাকিব লাগিব। আৰু যদি 24টা হেল্পিং ভাৰ্ব মনত নাথাকে আমি টাক কুৱেশ্যন কৰিব নোৱাৰি। আৰু এটা কথা, যদি সেন্টেন্সত হেল্পিং ভাৰ্ব দিয়া নাথাকে, যদি ভাৰ্ব দিয়া থাকে যেনে প্লে, প্লেজ, ডু, যেনেকুৱা ডিড, ডাজো আহিব পাৰে, যেনেকৈ গ', যেনেকৈ ৱেণ্ট, এনেকুৱা যদি ভাৰ্ব দিয়া থাকে অৰ্থাৎ টেন্স অনুসৰি আমি ডু, ডিড আৰু ডাজ ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে। যদি হেল্পিং ভাৰ্ব কেইটা দিয়া নাথাকে, 24টা হেল্পিং ভাৰ্ব নাথাকে, তেতিয়া আমি কি কৰিম? টেন্স অনুসৰি আমি ডু, ডিড আৰু ডাজ ব্যৱহাৰ কৰিম। ঠিক আছে। এতিয়া কেইটামান এনেকুৱা ৱাৰ্ড আছে যিকেইটা ৱাৰ্ড নেকি অলৰেডি নেগেটিভ বুজায়।
আমি এফাৰ্মেটিভ কৰিব লাগে। সেইকেইটা ৱাৰ্ডেই হ'ল নেগেটিভ। ৱাৰ্ডেই যদি নেগেটিভ হয় তেতিয়াহ'লে আমি কি কৰিব লাগে? এফাৰ্মেটিভ কৰিব লাগে। ঠিক আছে? few people go there. few people go there, অলপ মানুহে কৈছে যে go there, তাত যাব পাৰিছে। ঠিক আছে? চাওক, few বুলি ক'লে এইটো হ'ল নেগেটিভ। ইয়াতে দিয়া আছে যে স্কাৰ্চলি, সেলডম, ৰেয়াৰলি, হাৰ্ডলি, ফিউ, লিটিল, এইকেইটা ৱাৰ্ডেই হৈছে নেগেটিভ। তেতিয়াহ'লে আমি কি কৰিব লাগিব? এফাৰ্মেটিভ কৰিব লাগিব। ঠিক আছে? এতিয়া এফাৰ্মেটিভ কৰিবলৈ হ'লে কি হ'ব? ফিউ পিপুল গো দেয়াৰ এইটো লিখিব লাগিব। কমা, ইয়াৰ পিছত চাওক, ইয়াতে ফিউ আছে। যেনেকৈ ক্লাছত যেতিয়া দুটা ষ্টুডেণ্ট থাকে তেতিয়াহ'লে টিচাৰৰ পঢ়াবলৈ মন নাযায়, কিন্তু যেতিয়া 25 ষ্টুডেণ্ট আহে বা 50টা আহে তেতিয়াহ'লে টিচাৰৰ পঢ়াবলৈ মন যায়, হয়নে নহয়? চাওক, যদি দুটা ষ্টুডেণ্ট আহে স্কুলত আৰু কোনো নাই তেতিয়াহ'লে পঢ়াবলৈ মন যাবনে? তেতিয়াহ'লে কি হ'ব? ছাবজেক্টটো কি হ'ব? ছাবজেক্টটো সদায় দে আহিব, দে। চাওক, ফিউ পিপুল গো দেয়াৰ, অলপ মানুহে কৈছে তাত উপস্থিত হৈছিলে, এইটো লিখিব লাগিব। ইয়াৰ পিছত চাওক, গো আছে। গো থাকিলে কি হ'ব? মই কৈছোঁ যদি হেল্পিং ভাৰ্ব নাথাকে তেতিয়া কি হ'ব? ডু, ডিড, ডাজ ইউজ কৰিব লাগিব। ঠিক আছে? ইয়াতে গো আছে। গোটোৰ কোন টেন্স আছে? প্ৰেজেণ্ট টেন্স আছে। প্ৰেজেণ্ট টেন্স থাকিলে কি হ'ব? ডু, ডু, দে। দেটো কি কাৰণে ইউজ হৈছে গম পাইছেনে? ফিউ পিপুল গো দেয়াৰ, মই কৈছোঁ যে এটা ক্লাছত যেতিয়া দুটা ষ্টুডেণ্ট থাকে আৰু 25 বা 25টা ষ্টুডেণ্ট থাকে, যেতিয়া দুটা ষ্টুডেণ্ট থাকে তেতিয়া শিক্ষকৰ পঢ়াবলৈ মন নাযায়, এই দুটা ষ্টুডেণ্ট কি পঢ়াম। কিন্তু যেতিয়া 25 থাকে বা 50জন থাকে তেতিয়া পঢ়াবলৈ মন লাগে, যে ভাল লাগে। কিন্তু দুটা ষ্টুডেণ্ট থাকিলে এইটো কি হ'ব? এই মনেই নাযায় ভালদৰে। সেইটো কথা কৈছে ইয়াতে, ফিউ পিপুল গো দেয়াৰ, অলপ মানুহে তাতে গৈছিলে। 2 নম্বৰ কুৱেশ্যনটো চাওক, scarcely he could reach the station. Scarcely he could reach the station, কোনোমতে তেওঁ ষ্টেচন গৈ পালে, কোনোমতে তেওঁ ষ্টেচন গৈ উপস্থিত হৈছে। ঠিক আছে? চাওক, স্কাৰ্চলি আছে ইয়াতে। এই ৱাৰ্ডটো থাকিলে অলৰেডি নেগেটিভ বুজায়, তেতিয়াহ'লে আমি কি কৰিব লাগিব? এফাৰ্মেটিভ টাগ কৰিব লাগিব। তেতিয়াহ'লে এইটো লিখিব লাগিব। মই এনেকৈ লিখি দিছোঁ, তোমালোকে এইটো লিখিব লাগিব। ঠিক আছে? ইয়াৰ পিছত কমা দিব লাগে। কমা দিয়াৰ পিছত চাওক, ইয়াতে আছে হি কুড ৰিচ, RECHED, ৰিচ। ৰিচ কোন টেন্স আছে? পাষ্ট টেন্স হয়। যদি পাষ্ট টেন্স থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব? ডিড ব্যৱহাৰ কৰিব লাগিব। ডিড, ইয়াৰ পিছত আছে হি আছে, ডিড হি। প্ৰশ্নবোধক চিহ্ন দেখিছেনে? ইয়াতে কিন্তু হেল্পিং ভাৰ্ব নাই। যদি হেল্পিং ভাৰ্ব থাকিলেহেঁতেন তেতিয়াহ'লে আমি হেল্পিং ভাৰ্ব লগাই ছাবজেক্টটো লগাই দিলে হৈ গ'লহেঁতেন। কিন্তু যদি হেল্পিং ভাৰ্ব নাথাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব? তেতিয়াহ'লে আমি ভাৰ্ব যে আছে সেই ভাৰ্বটো কোন টেন্সত আছে সেই টেন্স অনুসৰি আমি ডু, ডিড, ডাজ লগাব লাগিব। ঠিক আছে? নেক্সট কুৱেশ্যনটো চাওক, উই seldom see him. seldom মানে কদাচিত। উই seldom, আমি কদাচিত তেওঁক দেখা পাওঁ। হঠাৎ কেতিয়াবা, কদাচিত কেতিয়াবা দেখা পাওঁ। কাৰণ এই seldom থাকিলে seldom এই ৱাৰ্ডটোৱেই নেগেটিভ ষ্টেটমেণ্ট বুজায়। ঠিক আছে? তেতিয়াহ'লে আমি এফাৰ্মেটিভ কৰিব লাগে। তেতিয়াহ'লে চাওক,
এইটো লিখিব লাগিব উই সেলডম সি হিম কমা ইয়াৰ পিছত ইয়াতে কোনো হেল্পিং ভাৰ্ব নাই ইয়াতে আছে কি সি ভাৰ্ব আছে এতিয়া ভাৰ্বটো কোন টেন্সত আছে সি প্ৰেজেন্ট টেন্স থাকিলে মই কি কৈছো ডু ভাৰ্ব লগাব লাগে ডু লগাওক ইয়াতে ডু ইয়াৰ পিছত উই থাকিলে উই ব্যৱহাৰ কৰক ডু উই আৰু লাষ্টত কুৱেশ্যন মাৰ্ক ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক আৰু এটা আছে কি rarely he comes here rarely he comes here কদাচিত তেওঁ ইয়ালৈ আহে হঠাৎ কেতিয়াবা ঠিক আছে তাহলে আমি এইটো লিখিব লাগিব rarely he comes here কমা ইয়াতে চাওক COMES কামস আছে অর্থাৎ ইয়াতে এম ইজ আর 24টা হেল্পিং ভার্ব নাই 24টা হেল্পিং ভার্ব নাথাকিলে আমি ভার্ব যে থাকিব হেতু টেন্স অনুযায়ী আমি ডু ডিটেইলস লগাব লাগিব চাওক কামস আছে কামস থাকিলে কি হ'ব এস আছে ইয়াতে তেতিয়ালে আমি ডাস লগাব লাগিব ডাস ইয়াৰ পিছত চাওক হি আছে হি ঠিক আছে যদি ভিডিওটো ভাল পোৱা তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ